সুপ্ৰভাত জনাল সকলোকে। আজি মই আপোনালোকক ৰাতিপুৱা এটা ভিডিঅ' দেখুৱাবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো মানে কি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ যে কেতিয়াবা আমাৰ দুদিনৰ চিনাকিও যে কিমান আপোন হৈ পৰে তেনেকুৱা এজনী বাইদেউৰ ঘৰত আজি মই যাবলৈ ওলাইছোঁ। আৰু বাইদেউজনী মোৰ কবিতা সন্মিলন এখনত প্ৰেছ ক্লাবত চিনাকি হৈছিলোঁ। দুইজনে আমি গৈছিলোঁ, ৰেলত গৈছিলোঁ, তেতিয়া চিনাকি বাৰু। আৰু তেতিয়াৰ পৰা আমাৰ কণ্টেক্ট নম্বৰ আহিলে আৰু মাজে মাজে ফোন কৰোঁ, মেছেজ দিওঁ, এনেকুৱাই আৰু। তাৰপিছত বাইদেউজনী অলপতে তাৰমানে বাইদেউ শিক্ষয়িত্ৰী হয়। স্কুলত যাব ওলাওঁতে মানে স্কুটিখন ভৰিতে পৰিলে, অকণমান মানে মাইনৰ ফ্ৰেকচাৰ হৈছে, কিন্তু কি হ'ব, তেওঁ ভৰিত বেণ্ডেজ হৈ আছে বাৰু। গতিকে বাইদেউ খবৰ ল'বলৈ যাব ওলাইছোঁ, কাৰণ দৌৰা দৌৰি জানে পূজাৰ বতৰ, তথাপিতো মনটো নামানে, সেয়ে যাবলৈ ওলালোঁ। কামখিনি চিজি কৰি উঠো মানে 11টা বাজিলে আৰু এতিয়া গৈ আহিও পাব লাগিব এওঁলোক আহি পোৱাৰ আগতে। গতিকে যাম বুলি ভাবিছোঁ। এতিয়া কি লৈ যাম, কিবা এটা ঘৰৰ বস্তু নিবলৈ মন যায়। গতিকে আপোনাৰ জানেই দুদিন আগতে মই 2খনমান পিঠা বনাইছোঁ, বেছি নহয় 1 কেজি চাউলৰ পিঠা শেষ হ'বই আৰু তাৰে 2খনমান লৈছোঁ। আৰু যোৱাকালি তেল পিঠা অলপ বনালোঁ, তাৰে 2টামান ল'ম। তাতে গৈ চাহখিনি খাম আৰু খবৰটো ল'ম আৰু আহিম আৰু ঘৰৰ শাক মানে তেনেকৈ এতিয়া হোৱাই নাই, এনেই 2 পাত 3 পাত গজিছে আৰু কেইদিনমান পিছত। গতিকে ঘৰৰ নেমু দুটালৈ আৰু গতিকে মানে এইটোৱে মই আপোনালোকক ক'বলৈ ওলাইছোঁ যে মানুহৰ মন বা চিনাকি কেনেকুৱা। আজি বাইদেউজনী মোৰ কিমান আপোন হৈ গ'ল। বাইদেউৰ ঘৰত আজি মই প্ৰথম যাম। তেওঁলোক জাগিৰোডৰ কোৱাৰ্টাৰ থাকে বাৰু। আৰু গৈ মই ফোন কৰিয়ে যাম বাৰু। আৰু আমাৰ ঘৰতো হোৱা নাই, বাইদেউ আহিব আৰু ইয়াৰ পিছত ভাল হৈ লওক আগতে। গতিকে তাতে গৈ মই আপোনালোকক দেখুৱাম। জাগিৰোড পাৰ হ'লোঁ এতিয়া, কাষতে কোম্পানীলৈ গৈ আছোঁ। বাইদেউ তাৰে কোৱাৰ্টাৰ থাকে, প্ৰথম যাম। গতিকে বাইদেউৰ লগত কণ্টেক্ট কৰি গৈ আছোঁ বাৰু। এয়া মই বাইদেউৰ ঘৰত আহি পালোঁ। এয়া আপোনালোকক মই প্ৰথম যিটো দেখুৱাই মানে কৰিছিলোঁ ভিডিঅ', মই বাইদেউ এজনীৰ ঘৰত আহিম বুলি। এয়া মই বাইদেউৰ ঘৰত আহিলোঁ। বাইদেউ কি কলনী বাইদেউ, এইটো লাহতি কোম্পানী বুলি লাহতি কোম্পানী। বাইদেউ ইয়াতে থাকে। বাইদেউ মানে এয়া স্কুলৰ পৰাই কৈছোঁৱে, বাইদেউ সামান্য এটা মানে নিজৰ স্কুটিৰ পৰাই পৰিলে, পৰি কেনে অকণমান মানে হৈছিলে আৰু এনেকুৱা প্লাষ্টাৰ হৈ আছে। সেইকাৰণে বাইদেউ খবৰ ল'ম বুলি আহিলোঁ আজি। বাইদেউ তেতিয়া স্কুল পুৰা কিমান দিন পাইছে? 1 মাহ বহি থাকিব লাগিব আৰু 1 মাহ ছুটি। তাৰপিছত এমাহৰ পিছত প্লাষ্টাৰটো এমাহলৈকে ৰাখিবলৈ দিছে। আপুনি ক'ত দেখাইছে বাইদেউ? এনেই এতিয়া মই গুৱাহাটীতে ESI হস্পিটেলত দেখুৱাইছোঁ। এমাহৰ পিছত আকৌ এমাহৰ পিছত তালৈ যাব লাগিব। তেওঁলোকে যদি ঠিক হৈছে তেতিয়া প্লাষ্টাৰটো খুলিব আৰু সেইদিনা। ঠিক আছে দিয়ক, আপুনি এইকেইদিন ভালদৰে থাকিব, যাতে একো আৰু প্ৰেছাৰ চেছাৰ নিব, সোনকালে প্লাষ্টাৰটো খোলক, ভাল হওক, তাতে আৰু ভাবিছোঁ আৰু। গতিকে সেয়ে আৰু মই মাত্ৰ বাইদেউৰ লগত আপোনালোকক জনাইছোঁৱে যে মই বাইদেউৰ লগত কেইদিনমানৰহে চিনাকি, 4 মাহ 5 মাহমান হ'ল চাগে ন। সেয়ে আৰু কিন্তু মই সেয়ে কৈছোঁ, আজিকালি সামাজিক মাধ্যমটোৱে যে মানুহক কিমান আপোন কৰি দিয়ে, মই তাকে আপোনালোকক মানে ক'লোঁ আৰু।